হয় চাওক যে ঢিঙত আজিও ধৰ্ষণকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে আৰু এই মুহূৰ্তত আমি ঢিং চাৰিআলিস্থিত গান্ধী মণ্ডপৰ সমীপত উপস্থিত আছোঁ। আমি পৰিৱেশ দেখুৱাইছোঁ। বৰ্তমান সময়ত অনিৰ্দিষ্ট কালৰ বাবে অনশনত এইসকল জনতা বৰ্তমান সময়ত বহিছে আৰু আমি এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে ঢিঙৰ যি নাবালিকা ধৰ্ষণ কাণ্ড সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠিছে, ক্ষোভৰ উদগীৰণ হৈছে। তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ঢিঙৰ সচেতন মহল বৰ্তমান সময়ত অনশনত বহিছে। কেইবাটাও দাবী তেওঁলোকৰ দাবী আছে। আমি জনাব বিচাৰিছোঁ যে ধৰ্ষণকাৰীক তাৎক্ষণিক গ্ৰেপ্তাৰ ৪৮ ঘণ্টাৰ সময়ৰ ভিতৰত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপিত কৰিছে আৰু জঘন্য অপৰাধ ধৰ্ষণৰ সৈতে জড়িত আইনসমূহ তাৎক্ষণিক সংশোধন কৰাৰ দাবী উত্থাপিত কৰিছে। মোৰ লগত যিহেতু বিষয়ববী আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে আপোনালোকৰ কেইবাটাও দাবী আছে। কি ক'ব যে ৬০ ঘণ্টা পাৰ হৈ গ'ল, এতিয়ালৈকে কিন্তু মুকলি আকাশৰ তলত আছে ২ নৰপিশাচ। হয়, আমি অবিৰত অনশনত আমি বহিছোঁ যাতে দোষীয়ে অতি সোনকালে তেওঁলোকে শাস্তি পায়। আৰু যিহেতু এজনক তেওঁলোকে পৰায়ত্ব কৰি আৰু তেওঁলোকক শাস্তি প্ৰদান কৰিছে, তাৰ বাবে আমি সুখিত আৰু আশা কৰিছোঁ তেওঁলোকে আজিৰ ভিতৰত যাতে সেই বাকী ২ পাখণ্ডক গ্ৰেপ্তাৰ কৰি পেলাই শাস্তি দিয়ে। তাৰ লগতে আমাৰ যেতিয়ালৈকে এই দাবীসমূহ অসম চৰকাৰে মানি নলয় তেতিয়ালৈকে আমি অবিৰত অনশন জাৰি ৰাখিম। আমি যদি কওঁ যে বিগত ৩টা মাহলৈ যদি আমি পিছুৱাই যাওঁ তেনেহ'লে ঢিঙত যি অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে, আৰক্ষী প্ৰশাসনে অপৰাধ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে। কি ক'ব যে ঢিঙৰ যিসকল যুৱতী মহিলা তেওঁলোক কিন্তু সুৰক্ষিত নহয়? হয়, এইটো ২ মাহৰ আগতেই এগৰাকী বৃদ্ধক ধৰ্ষণ কৰি তেওঁক হত্যা কৰা হৈছে আৰু সেই ঘটনাবোৰ এইটো কাৰণে ঘটিব লৈছে কাৰণ ইয়াৰ আৰক্ষী প্ৰশাসন ইমান তৎপৰতা নাই তেওঁলোকৰ। আৰু আমাৰ ঢিং পুলিচ ষ্টেচনখন ইমান আপগ্ৰেডেড নহয়। ইয়াত তেওঁলোকৰ পুলিচ পাৰ্চনেলো বহুত কম আছে, যি কাৰণে তেওঁলোকে পেট্ৰলিং ইমান এটা কৰিব নোৱাৰে। তেওঁলোকৰ ইয়াত পুলিচ পাৰ্চনেল বহাব লাগে আৰু পেট্ৰলিং বহাব লাগে আৰু ঢিং থানাখন আপগ্ৰেড কৰিব লাগে। কি পদক্ষেপ গ্ৰহণ কৰিলে এই যিসমূহ অপৰাধ, এই অপৰাধসমূহ নিৰ্মূল হ'ব বুলি ভাবে? সেইখিনি দাবী আমি ইতিমধ্যে আমাৰ পোষ্টাৰত আমি দিছোঁ আৰু আপোনালোকক প্ৰেৰণ কৰিছোঁ। সেইখিনি দাবী পূৰণ কৰিলেই এই যিখিনি কাৰ্যকলাপ হৈছে সেইখিনি কম পৰিমাণে তেওঁলোকে অলপ ৰেহাই পোৱা যাব। হয়, আমি ক'ব বিচাৰিছোঁ যে অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হোৱা ঢিঙত যি কাণ্ড সংঘটিত হ'ল, প্ৰতিগৰাকী যুৱক যুৱতীৰ পৰা আদি কৰি প্ৰতিগৰাকী মহিলা বৰ্তমান সময়ত ৰাজপথত নামিবলগীয়া হৈছে। নিজৰ সুৰক্ষাৰ বাবে ৰাজপথ অৱৰোধ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। আজি ৩য় দিনত ভৰি দিলে আজিও কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ঢিঙতো অব্যাহত আছে প্ৰতিবাদ। মোৰ লগত যিহেতু নাৰী সমাজ আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব যি জঘন্য কাণ্ড সংঘটিত হ'ল, প্ৰতিগৰাকী নাৰী ওলাই আহিছে নিজৰ শৰীৰটো সুৰক্ষাৰ দাবীত ৰাজপথলৈ ওলাবলগীয়া হৈছে, কি ক'ব? কি ক'ম, আমি মানে কি আমাৰ ঢিঙৰ মানুহখিনিতো সুৰক্ষিত নহয়। গতিকে সোনকালে আমাৰ নাৰীখিনিক প্ৰটেকশ্যনৰ কাৰণে চৰকাৰে কিবা এটা কৰক। আমিতো ওলাব সময়লৈ বহুত হেৰিয়ত আছোঁ, ভয়ত আছোঁ। গতিকে পুলিচেও সেইখিনি মুক্ত আকাশত যি 2জন ঘূৰি আছে তেওঁলোকক আটক কৰক আৰু ঠিক আগৰজনৰ দৰে তেওঁলোককো শাস্তি দিয়ক। আমি সেইখিনিকে কামনা কৰিছোঁ। যিহেতু বৰ্তমান সময়তো দেখিবলৈ পোৱা গৈছে ৰাইজে যি অনশনত বহিছে, ঢিঙৰ সচেতন ৰাইজ অনশনত বহিছে আৰু এই মুহূৰ্তত আমি পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ যে ঢিঙৰ যি নাবালিকা ধৰ্ষণ কাণ্ড, এই ধৰ্ষণ কাণ্ডৰ পিছতেই ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ঢিঙতো আজিও অব্যাহত আছে প্ৰতিবাদ। আৰু আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ যে আজিৰে পৰা যিহেতু ঢিং বজাৰ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছিলে, ঢিং ছাত্ৰ সন্থা আৰু নাৰী সমাজে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে, কিন্তু ৰাইজৰ সুবিধাৰ বাবে প্ৰত্যাহাৰ কৰা হৈছে। ঢিং বজাৰ আজিৰে পৰা প্ৰত্যাহাৰ কৰা হৈছে, বন্ধ প্ৰত্যাহাৰ কৰা হৈছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ঢিঙতো কিন্তু আজিও অব্যাহত আছে ৰাইজৰ ক্ষোভ আৰু প্ৰতিবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।